নমস্কাৰ, মোৰ নাম মালতী ফুকন। মই অসমৰ যোৰহাট জিলাৰ এখন সৰু গাঁও পিৰাকটা গোহাঁই গাঁৱৰ স্থায়ী নিবাসী। মই ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে ভাৰতীয় জীৱন বীমা নিগমৰ অধীনত বীমা সখী আঁচনিৰ আৰম্ভণি কৰিছে। তেখেতে গাঁৱৰ মহিলাসকলক আত্মনিৰ্ভৰশীল হোৱাৰ বাবে এক মহত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। মই ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে গাঁৱৰ মহিলাসকলক আত্মনিৰ্ভৰশীল হোৱাৰ বাবে এই আঁচনি গ্ৰহণ কৰিছে। মই কথা দিছোঁ, মই ভাৰতীয় জীৱন বীমা নিগমৰ অধীনত বীমা সখী হৈ এক নতুন দিশৰ সূচনা কৰিম। ধন্যবাদ। জয় হিন্দ, জয় ভাৰত।